বিজেপি চৰকাৰ থকাৰ পাছতো ছিংগাপুৰত গৈ তদন্ত কৰিব নোৱাৰাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীজনে জুবিন গাৰ্গ ডাঙৰীয়া মৃত্যু হোৱাটো তেখেতে লৰাৰ ধেমালি কৰা যেন অনুভৱ হৈছে। আগবেলা এটা কথা ক'লে পাছবেলা এটা কথা কয়। গতিকে এনেধৰণে কেতিয়াও আমি অসমীয়া ৰাইজে মানি ল'ব নোৱাৰোঁ। জুবিন দাৰ মৃত্যুত আমি মৰ্মাহত হৈ আছোঁ। গতিকে জুবিন দাই উচিত ন্যায় পাবই লাগিব। আৰু মুখ্যমন্ত্ৰীজনে আমি দেখিছোঁ কালি পৰহি এই অপৰাধীকেইটাক বাক্সালৈ নিয়াৰ ক্ষেত্ৰত যিটো নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰিব লাগিছিল, কিন্তু তেনেধৰণে নকৰি ন্যায় বা শাস্তি প্ৰদান কৰিব লাগিছিল শ্যামকানু সিদ্ধাৰ্থ শৰ্মাক, কিন্তু তেখেতলোকে গুলী মাৰিছে জুবিন দাৰ অনুৰাগীক। যি নেকি জুবিন দাৰ অনুৰাগীয়ে ক্ষোভিত হৈ এই কালপিকেইটাক দেখাৰ লগে লগে তাত যি মানুহে নহওক আমি হ'লেও আজি যদি সেই কালপিকেইটাত সন্মুখত দেখা পাওঁ তেতিয়া নিশ্চয় কিবা এটা কথা ক'বলৈ মন যাব তেখেতলোকক। কিন্তু সেই কথাটো গৃহ বিভাগে কিয় বুজি নাপালে? গৃহ বিভাগে নিশ্চয় আগতে গোটেই বস্তুটো কৰি ল'ব লাগিছিলে, প্লেনিং কৰি ল'ব লাগিছিলে, কিন্তু তাকে নকৰি কেইজনমান পুলিচৰ থ্ৰুৱেদি তেখেতলোকে তাত নিবলৈ। আৰু বাক্সাবাসীয়ে কেনেকৈ ভাবিলে যে চৰকাৰে বাক্সাবাসী ৰাইজে জুবিন দাক বেয়া পায় বুলি। গতিকে যি নেকি জুবিন দাৰ ল'ৰালি কালটো বাক্সাতে অতিবাহিত কৰিছিলে, তাৰ পৰাই তেখেতে উচ্চতৰ মাধ্যমিক পৰীক্ষা দিছিলে। আৰু এটা এইখিনিতে উল্লেখযোগ্য বিষয় যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজে কৈছে যে তেখেতে গমেই নাপায়, হ'লে ৰাতি পুৱাৰ ভাগতহে গম পায় বুলি কৈছে। এটা বৰ তুলুঙা মন্তব্য দিছে, কি ক'ব এই সন্দৰ্ভত? হয়, আমি দুখিত হৈছোঁ, মৰ্মাহত হৈছোঁ। সেইকাৰণে জুবিন দাৰ বৌৱেও উপায় নাপাই লিখিবলৈ বাধ্য হৈছে যে জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত কিছু ৰাজনীতি হৈছে বুলি। গতিকে স্পষ্ট কথা, জুবিন দাৰ শোকত আমি সমগ্ৰ দুখী হৈ আছোঁ। আৰু দুখী হোৱাৰ পিছত সাধাৰণতে আমি ক্ষোভলৈ ৰূপান্তৰিত পায়। গতিকে চৰকাৰে বুজি পোৱাটো অত্যন্ত জৰুৰী। ক্ষোভিত হ'লে আমি কেতিয়াও মানে বিশৃংখল হোৱাটো নিবিচাৰোঁ। আমি শৃংখলাবদ্ধভাৱে দাবী জনাই আছোঁ যে জুবিনাই ন্যায় পাব লাগে। যদি চৰকাৰে সেইটো পৰ্যায়লৈ অসমক নিব বিচাৰিছে তেতিয়াহ'লে ইয়াৰ বাবে দুৰ্ভাগ্য একো হ'ব নোৱাৰে। আৰু ভাৰত চৰকাৰকো আমি আহ্বান জনাইছোঁ, যিহেতু ভাৰত চৰকাৰে তৎকালে ব্যৱস্থা লৈ অসমৰ পৰা যিসকল তদন্তকাৰী বিষয়া আছে ছিংগাপুৰলৈ যোৱাৰ ব্যৱস্থা কৰি দিব লাগে। আৰু ছিংগাপুৰত তদন্ত কৰি আহি যি পায়, যিকেইটা কালপিতে যি ব্যৱস্থা কৰি এই আমাৰ জুবিন দাক মৃত্যুমুখলৈ ঠেলি দিলে, গতিকে তেখেতলোকৰ ওপৰত দৃষ্টান্তমূলক শাস্তি ল'বৰ বাবে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বৰলা আঞ্চলিক সমিতিয়ে দাবী জনাইছোঁ। আৰু আমি সমগ্ৰ অসমজুৰি বিভিন্ন ধৰণে আমি কেইদিনমানৰ আগত প্ৰতিবাদী কাৰ্যসূচী লৈছিলোঁ তেখেতৰ প্ৰতিচ্ছবিত। ঠিক সেইদৰে আজি আমি পোষ্টাৰিং কৰিছোঁ। ইয়াৰ পাছত কেন্দ্ৰীয় সমিতিয়ে আহ্বান কৰাৰ লগে লগে কাৰ্যসূচী তেনেধৰণে আমি সমগ্ৰ অসমজুৰি কাৰ্যসূচী কৰিবলৈ বাধ্য হ'ম। সদৌ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10 লাখৰো অধিক পোষ্টাৰ লগাই যান বাহনসমূহত জাষ্টিছ বিচাৰিছে। এয়া বৰহুলাই পৰিৱেশ, সকলো ওলাই আহিছে দলে বলে জাষ্টিছ বিচাৰি জুবিন গাৰ্গৰ। আমিও বিচাৰোঁ জাষ্টিছ। আজি প্ৰতিটো দল সংগঠনে জাষ্টিছ বিচাৰি ৰাজপথলৈ ওলাই আহিছে। জাষ্টিছ ফৰ জুবিন দা, জাষ্টিছ ফৰ জুবিন গাৰ্গ বুলি সকলোৱে চিঞৰিছে। আমি সকলোৱে আশাবাদী। এয়া চাওক, প্ৰত্যেকখন যান বাহনত এনেকৈ জাষ্টিছ বিচাৰি এখন এখন পোষ্টাৰ লগাইছে। আপোনালোকে সকলোৱে নিজৰ নিজৰ বাহনসমূহক, বাইকসমূহক এনেকৈ হেছটেগ ব্যৱহাৰ কৰি জাষ্টিছ ফৰ জুবিন গাৰ্গ নতুবা এখন এখন এনেকৈ পোষ্টাৰ ব্যৱহাৰ কৰি নিজৰ নিজৰ যান বাহনত এনেকৈ লগাই লওক। আমি সকলোৱে ওলাই আহিব লাগিব জাষ্টিছ বিচাৰি। আমি সকলোৱে বিচাৰিছোঁ জুবিন গাৰ্গ জাষ্টিছ দিয়ক, জুবিন গাৰ্গক জাষ্টিছ দিয়ক। কিন্তু আমি কেতিয়া সেই জাষ্টিছ বিচাৰি আমি যেতিয়া প্ৰতিবাদ কৰিছোঁ, কেতিয়াকৈ আমি সেই সুফল পাম, কেতিয়াকৈ আমি জাষ্টিছ পাম? যেতিয়ালৈকে জাষ্টিছ নাপাওঁ তেতিয়ালৈকে আমি এনেকৈ হেছটেগসমূহ ব্যৱহাৰ কৰিম। এয়া বৰহুলাই দৃশ্যাংশ। বৰহুলাত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 10 লাখতকৈ অধিক পোষ্টাৰ লগাইছে। প্ৰত্যেকখন যান বাহনতে তেওঁলোকে লগাইছে, জাষ্টিছ বিচাৰিছে। আৰু আপোনালোকে ব্যৱহাৰ কৰক, এয়া গাড়ীসমূহত লগোৱা হৈছে আৰু প্ৰত্যেকখন গাড়ীতে লগোৱা হৈছে, কাৰণ ৰাস্তাত চলাচল কৰা যান বাহনতো ৰখাই লৈ হ'লেও এনেকৈ পোষ্টাৰসমূহ তাত লগোৱা হৈছে। আৰু এয়া বৰহুলাই পৰিৱেশ আৰু সকলোৱে লগাইছে, কাৰণ জুবিন দাৰ আমাৰ প্ৰাণৰো প্ৰাণ, আমাৰ হিয়াৰ আমঠু। জুবিন দাৰ যি অনুৰাগী আমি সকলোৱে,
আৰু জুবিন দাক ন্যায় নোপোৱালৈকে আমি শান্তিত থাকিব নোৱাৰোঁ কাৰণ জুবিন দাৰ যি সমাধিস্থলী বৰ্তমান সমাধিস্থলী নহয় এক মন্দিৰলৈ স্থাপন হৈছে আপোনালোকে সকলোৱে জানে কাৰণ জীৱনত আমি প্ৰথমবাৰ দেখিছোঁ সমাধিস্থলী এক মন্দিৰলৈ ৰূপান্তৰিত হোৱা আৰু আপোনালোকেও চাগে প্ৰথমবাৰ দেখিছে কাৰণ জুবিন গাৰ্গ আমাৰ ভগৱান স্বৰূপ আছিল ভগৱান আছিল কাৰণ আমি চিনি পোৱাত দেৰি হ'ল বা পলম হ'ল আমি জুবিন গাৰ্গক সদায় ধূপ ধূনা জ্বলাব লাগে কাৰণ মনুষ্য ৰূপত জুবিন গাৰ্গ এক ভগৱান হৈ আহিছিল মনুষ্য ৰূপ ধৰি আমি নৰমনিছে জুবিন গাৰ্গক সেই ভগৱান ৰূপৰ জুবিন গাৰ্গক চিনিব নোৱাৰিলোঁ কাৰণ জুবিন দাই কোনো জাতি ধৰ্ম বাছ বিচাৰ কৰা নাছিল তিনিখন আছে তিনিআলি লগাব এখন দে ভয় ৰাখক বেলেগৰ মই এখন লগাইছোঁ এখন লগাই দে সাইড কৰি দে গাড়ীখন সাইড কৰ টেংকাৰ আহিছে নহয়